নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। ডুৰাণ্ড কাপ 2025ৰ সময় সমাগত 23 জুলাইৰ পৰা ডুৰাণ্ড কাপ 2025 অনুষ্ঠিত হ'বলৈ গৈ আছে 23 জুলাইৰ পৰা 23 আগষ্ট তাৰিখে 24টা টীমৰ মাজত। আৰু যি 24টা টীমৰ খেলসমূহ আছে সেই খেলসমূহ কোনটো টীমৰ কেতিয়া খেল আছে, কিমান সময়ত, সেই বিষয়ে মই আপোনালোকক জনাই দিছোঁ। 23 জুলাই তাৰিখে প্ৰথমখন খেল আছে, গ্ৰুপ এৰ মেচ আছে, টাইম 4:30 বজাত আবেলি, ইষ্ট বেংগল FC ভাৰ্চেছ চাউথ ইউনাইটেড FCৰ লগত। 24 জুলাই তাৰিখে 4:30 বজাত আছে আবেলি গ্ৰুপ চিৰ মেচ, জামছেদপুৰ FC ভাৰ্চেছ ত্ৰিভুৱন আৰ্মি FCৰ লগত। 26 জুলাই তাৰিখে আছে 3টা বজাত আবেলি গ্ৰুপ ই মেচ, শ্বিলং লাজং FC ভাৰ্চেছ মালয়েছিয়ান আৰ্ম ফ'ৰ্চেছ। জুলাই 27 তাৰিখে আছে 3টা বজাত গ্ৰুপ ডি মেচ, ITBP FT ভাৰ্চেছ কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FCৰ মাজত। জুলাই 27 তাৰিখে আৰু এখন খেল আছে সন্ধিয়া 7টা বজাত গ্ৰুপ এৰ মেচ, ইণ্ডিয়ান এয়াৰফ'ৰ্চ FT ভাৰ্চেছ চাউথ ইউনাইটেড FCৰ মাজত। জুলাই 28 তাৰিখে আছে 7টা বজাত সন্ধিয়া গ্ৰুপ বি মেচ, মহম্মদান SC ভাৰ্চেছ ডায়মণ্ড হাৰ্বাৰ FC। জুলাই 29 তাৰিখে আছে 4টা বজাত আবেলি গ্ৰুপ চি মেচ, জামছেদপুৰ FC ভাৰ্চেছ ইণ্ডিয়ান আৰ্মি FT। জুলাই 29 তাৰিখে সন্ধিয়া 7টা বজাত গ্ৰুপ ই মেচ, শ্বিলং লাজং FC ভাৰ্চেছ ৰাংদেজেট ইউনাইটেড FC। জুলাই 30 তাৰিখে আছে সময় 3টা বজাত আবেলি গ্ৰুপ এফৰ মেচ, ট্ৰাউ FC ভাৰ্চেছ নেৰকা FC। জুলাই 30 তাৰিখে আৰু এখন খেল আছে সন্ধিয়া 7টা বজাত গ্ৰুপ এৰ মেচ, নামধাৰী FC ভাৰ্চেছ চাউথ ইউনাইটেড FC। জুলাই 31 তাৰিখে আবেলি 4টা বজাত গ্ৰুপ ডি মেচ আছে, বড়োলেণ্ড FC ভাৰ্চেছ কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FC। জুলাই 31 তাৰিখে আৰু এখন খেল আছে সন্ধিয়া 7টা বজাৰ পৰা গ্ৰুপ বি মেচ, মোহন বাগান ছুপাৰ জায়াণ্টছ ভাৰ্চেছ মহম্মদান SCৰ মাজত। আগষ্ট 1 তাৰিখে আছে আবেলি 4টা বজাত গ্ৰুপ এফৰ মেচ, ইণ্ডিয়ান নেভি FT ভাৰ্চেছ ৰিয়েল কাশ্মীৰ FC। আগষ্ট 1 তাৰিখে আৰু এখন খেল আছে সন্ধিয়া 7টা বজাত গ্ৰুপ বি মেচ, ডায়মণ্ড হাৰ্বাৰ FC ভাৰ্চেছ BSF FT। আগষ্ট 2 তাৰিখে আছে আবেলি 4টা বজাত গ্ৰুপ চি মেচ, ত্ৰিভুৱন আৰ্মি FC ভাৰ্চেছ ওৱান লাডাখ FC। আগষ্ট 2 তাৰিখে সন্ধিয়া 7টা বজাত গ্ৰুপ ই মেচ আছে, নৰ্থ ইষ্ট ইউনাইটেড FC ভাৰ্চেছ মালয়েছিয়ান আৰ্ম ফ'ৰ্চেছ। আগষ্ট 3 তাৰিখে আবেলি 4টা বজাত গ্ৰুপ এৰ মেচ আছে, নামধাৰী FC ভাৰ্চেছ ইণ্ডিয়ান এয়াৰফ'ৰ্চ FT। আগষ্ট 3 তাৰিখে আৰু এখন খেল আছে সন্ধিয়া 7টা বজাত গ্ৰুপ ডি মেচ, কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FC ভাৰ্চেছ পাঞ্জাৱ FC। আগষ্ট 4 তাৰিখে আবেলি 4টা বজাত গ্ৰুপ এফৰ মেচ আছে, ট্ৰাউ FC ভাৰ্চেছ ৰিয়েল কাশ্মীৰ FC। আগষ্ট 4 তাৰিখে আৰু এখন খেল আছে সন্ধিয়া 7টা বজাত গ্ৰুপ বি মেচ, মোহন বাগান ছুপাৰ জায়াণ্টছ ভাৰ্চেছ BSF FTৰ মাজত। আগষ্ট 5 তাৰিখে আবেলি 4টা বজাত গ্ৰুপ চিৰ মেচ আছে, ইণ্ডিয়ান আৰ্মি FT ভাৰ্চেছ ত্ৰিভুৱন আৰ্মি FC। আগষ্ট 5 তাৰিখে আৰু এখন খেল আছে সন্ধিয়া 7টা বজাৰ পৰা গ্ৰুপ ই মেচ, ৰাংদেজেট ইউনাইটেড FC ভাৰ্চেছ মালয়েছিয়ান আৰ্ম ফ'ৰ্চেছ। আগষ্ট 6 তাৰিখে আছে আবেলি 4টা বজাত গ্ৰুপ ডি মেচ, ITBP FT ভাৰ্চেছ পাঞ্জাৱ FC। আগষ্ট 6 তাৰিখে আৰু এখন খেল আছে সন্ধিয়া 7টা বজাৰ পৰা গ্ৰুপ এৰ মেচ, ইষ্ট বেংগল FC ভাৰ্চেছ নামধাৰী FCৰ মাজত। আগষ্ট 7 তাৰিখে আবেলি 4টা বজাত গ্ৰুপ এফৰ মেচ আছে, নেৰকা FC ভাৰ্চেছ ইণ্ডিয়ান নেভি FT। আগষ্ট 7 তাৰিখে আৰু এখন সন্ধিয়া খেল আছে গ্ৰুপ বিৰ মেচ, সন্ধিয়া 7টা বজাৰ পৰা BSF FT ভাৰ্চেছ মহম্মদান SC মাজত। আগষ্ট 8 তাৰিখে আবেলি 4টা বজাৰ পৰা গ্ৰুপ চিৰ মেচ আছে, জামছেদপুৰ FC ভাৰ্চেছ ওৱান লাডাখ FCৰ মাজত। আগষ্ট 8 তাৰিখে সন্ধিয়া 7টা বজাৰ পৰা গ্ৰুপ ই মেচ আৰু এখন আছে, শ্বিলং লাজং FC ভাৰ্চেছ নৰ্থ ইষ্ট ইউনাইটেড FCৰ মাজত। আগষ্ট 9 তাৰিখে আবেলি 4টা বজাৰ পৰা গ্ৰুপ ডি মেচ, বড়োলেণ্ড FC ভাৰ্চেছ পাঞ্জাৱ FCৰ মাজত আছে। আগষ্ট 9 তাৰিখে সন্ধিয়া 7টা বজাত আৰু এখন খেল আছে গ্ৰুপ বিৰ মেচ, ডায়মণ্ড হাৰ্বাৰ FC ভাৰ্চেছ মোহন বাগান ছুপাৰ জায়াণ্টছৰ মাজত। আগষ্ট 10 তাৰিখে এখন খেল আছে আবেলি 4টা বজাৰ পৰা গ্ৰুপ এফৰ মেচ, নেৰকা FC ভাৰ্চেছ ৰিয়েল কাশ্মীৰ FCৰ মাজত। আগষ্ট 10 তাৰিখে সন্ধিয়া 7টা বজাত আৰু এখন খেল আছে গ্ৰুপ এৰ মেচ, ইষ্ট বেংগল FC ভাৰ্চেছ ইণ্ডিয়ান এয়াৰফ'ৰ্চ FTৰ মাজত। আগষ্ট 11 তাৰিখে আবেলি 4টা বজাৰ পৰা গ্ৰুপ চি মেচ আছে, ইণ্ডিয়ান আৰ্মি FT ভাৰ্চেছ ওৱান লাডাখ FCৰ মাজত। আগষ্ট 11 তাৰিখে আৰু এখন খেল আছে সন্ধিয়া 7টা বজাৰ পৰা গ্ৰুপ ই মেচ, নৰ্থ ইষ্ট ইউনাইটেড FC ভাৰ্চেছ ৰাংদেজেট ইউনাইটেড FCৰ মাজত। আগষ্ট 12 তাৰিখে আবেলি 4টা বজাৰ পৰা গ্ৰুপ এফৰ মেচ আছে, ট্ৰাউ FC ভাৰ্চেছ ইণ্ডিয়ান নেভি FTৰ মাজত। আগষ্ট 12 তাৰিখে আৰু এখন খেল আছে সন্ধিয়া 7টা বজাৰ পৰা গ্ৰুপ ডি মেচ, বড়োলেণ্ড FC ভাৰ্চেছ ITBP FTৰ মাজত। এইকেইখন হৈছে লীগ খেলৰ মেচ। ইয়াৰ পিছত কোৱাৰ্টাৰ ফাইনেল হ'ব 16 তাৰিখে 2খন আৰু 17 তাৰিখে 2খন। তাৰপিছত ছেমি ফাইনেল 2খন হ'ব 19 আৰু 20 তাৰিখে, আৰু ফাইনেলখন অনুষ্ঠিত হ'ব 23 আগষ্ট তাৰিখে। ডুৰাণ্ড কাপৰ বিষয়ে আৰু অধিক জানিবলৈ হ'লে মই আগতেও এটা ডুৰাণ্ড কাপৰ বিষয়ে ভিডিঅ' বনাই থৈছোঁ,
গতিকে এই 24টা টীমৰ মাজত যি খেলসমূহ আছে খেলসমূহ কেতিয়া কাৰ লগত আছে সেই বিষয়ে সেইটো ভিডিঅ'ত জনাবলৈ ৰৈ গৈছিল। গতিকে আজি সেই বিষয়ে আপোনালোকক জনালোঁ। আগলৈ আৰু ডুৰাণ্ড কাপৰ আপডেটবোৰ দি যাম, পইণ্টছ টেবুল হওক বা যিকোনো আপডেট ডুৰাণ্ড কাপৰ দি যাম। গতিকে ভিডিঅ'বিলাক চাই থাকিব আৰু লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।